ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 23 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্দশী তিথি আৰু কৃষ্ণ চতুৰ্দশী তিথি থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 2:06 পৰ্যন্ত। তাৰপিছত অমাৱস্যা তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে আৰ্দা নক্ষত্ৰ আৰু আৰ্দা নক্ষত্ৰ থাকিব আজি বিয়লি 6:15 পৰ্যন্ত। তাৰপিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:34 পৰা 9:15 পৰ্যন্ত, আকৌ 10:15 পৰা 11:02 পৰ্যন্ত, আকৌ 12:27 পৰা 2:17 পৰ্যন্ত, আকৌ 3:30 পৰা 5:53 পৰ্যন্ত, আকৌ 6:15 পৰা 7:47 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:47 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:10। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপুনি নতুন কাৰিকৰী তথ্যসমূহ লাভ কৰি আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ কামৰ যিবোৰ গতি আছিলে সেইবোৰ ক্ষীপ্ৰ হোৱা দেখা যাব আৰু আপোনাৰ ঘৰৰ আৰামৰ সৈতে জড়িত আজি বজাৰ আদি কৰাত পৰিয়ালৰ সদস্যসকলৰ সৈতে সুখৰ সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যসকল আজি সকাহ আৰু সুখী অনুভৱ কৰিব আৰু আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ খৰচ বৃদ্ধি হ'ব, কিন্তু সকলোৰে সুখৰ সন্মুখত আপোনাৰ আক্ষেপ একো নাথাকিব, কাৰণ আপোনাৰ পৰিয়ালৰ লোক যদি সুখী অনুভৱ কৰে তেতিয়াহ'লে সেইটোৱে আপোনাৰ কাৰণে বহুখিনি আপোনাক প্ৰদান কৰিব। কঠিন পৰিস্থিতিত মনোবল কমি যাবলৈ নিদিব, বৰঞ্চ সঠিক সময়ৰ বাবে ধৈৰ্যৰে অপেক্ষা কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ধৈৰ্য ধৰাৰ বাহিৰে আন একো কৰি লাভ নাই। গতিকে সঠিক সময়ত আপোনাৰ সকলো কাম ঠিক হৈ যাব। আনৰ বিষয়ত একেবাৰে আজি হস্তক্ষেপ নকৰিব, নহ'লে কোনো কাৰণ নোহোৱাকৈ আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ নিজৰো ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে নিজৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰতে বেছিকৈ মনোযোগ দিব। আনৰ বিষয়ত একেবাৰে হস্তক্ষেপ নকৰাটোৱে ভাল বুলি আজি গণ্য হ'ব। যুৱক যুৱতীসকলে আজি অধিক কষ্ট কৰিলে তেওঁলোকৰ বাবে সুফল আহিব, গতিকে তেওঁলোকে নিজৰ প্ৰচেষ্টা নিজে চলাই যাবলৈ যত্ন কৰিব লাগিব। আজি আপোনাৰ ব্যৱসায়িক কামবোৰ ক্ষেত্ৰত আপুনি ভালদৰে মনোনিৱেশ কৰক, কাৰণ অত্যাধিক উৎসাহৰ বাবে আপোনাৰ বাবে আজি ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে ধৈৰ্যৰে আপোনাৰ নিজৰ কাৰ্যকলাপ বজাই ৰাখক আৰু কামবোৰ সম্পূৰ্ণমতে কৰিবলৈ যত্ন কৰক, যাতে কোনো কাম ৰৈ নাযায়। আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে যিবোৰ পেণ্ডিং পে'মেণ্ট আছে সেইবোৰ সংগ্ৰহৰ কাৰণে আপোনালোকে আজি প্ৰচেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা যাব আৰু আৰ্থিক দিশতো আপোনালোকে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ দায়িত্ব আজি চম্ভালিব লাগিব। তেওঁলোকে অত্যাধিক কাম পোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপোনালোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক আৰু উচ্চ বিষয়ৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। ই আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা দেখা পাব আৰু লগতে আপোনালোকে আজি পৰিয়ালতো বিশেষভাৱে মনোযোগ দিব লাগিব, কাৰণ আজি পৰিয়ালৰ কাৰ্যকলাপ আপোনালোকৰ বাবে ভাল নহ'ব পাৰে বা আপোনালোকৰ আজি পৰিয়ালৰ পৰিৱেশ কিছুমান উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে মনোযোগ দি সেইবোৰ আপোনালোকে শুধৰণি কৰিবলৈ যত্ন কৰিব, যাতে পৰিয়ালৰ সকলো সদস্যই একেলগে মিলিত হৈ সুখেৰে দিনবোৰ কটাব পাৰে। সেইবাবে আজি পৰিয়ালত আপোনালোকে বিশেষ প্ৰচেষ্টা আগবঢ়াওক আৰু লগতে আপোনালোকে সকলো সদস্যকে একত্ৰিত কৰি তেওঁলোকৰ সৈতে আলোচনাৰ মাধ্যমেৰে আৰু সকলোৰে আপোনাৰ কি কাৰণে উত্তেজনাৰ সৃষ্টি হৈছে সেইবোৰ বিচাৰিবলৈ যত্ন কৰক আৰু সকলোকে আপোনালোকে সমাধান কৰি দিয়ক, যাতে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হয়। ইয়াৰ ফলত পৰিয়ালত আপোনালোকে সুখৰ পৰিৱেশৰ পুনৰ সৃষ্টি কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে অলপ সাৱধান হ'ব আৰু কোনো ক্ষেত্ৰতে আপোনালোকে যাতে বেছি উত্তেজিত হৈ নপৰিব, নহ'লে আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে।
গতিকে দুয়োজনে বুজাবুজি কৰি আগবাঢ়ি যাওক আৰু পাৰস্পৰিক সম্প্ৰীতিৰ সকলো সমস্যা সমাধানৰ চেষ্টা কৰিবলৈ যত্ন কৰিব। পৰিৱৰ্তিত বতৰৰ বাবে আজি আপোনাৰ ছালৰ লগত জড়িত এলাৰ্জি হোৱাৰ সম্ভাৱনা আছে। বেছি সময় আপোনালোকে বাহিৰলৈ ওলাই যাব নালাগে, নহ'লে আপোনালোকৰ ছালৰ ক্ষেত্ৰত অলপ বেয়া প্ৰভাৱ পৰিব পাৰে। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আজি যত্ন কৰক। ইয়ে আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব। আৰু লগতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। এনে কৰিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপোনাৰ আপোনজনক লগ পাব আৰু পুৰণি স্মৃতিবোৰ পুনৰ সতেজ হোৱা দেখা যাব। যদি আপুনি ঘৰ বা ব্যৱসায়ৰ সৈতে জড়িত কিছুমান পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে, তেনেহ'লে তাৰ বাবে এইটোৱে উপযুক্ত সময় আপুনি আগবাঢ়ি যোৱাৰ। গতিকে আপুনি এই ক্ষেত্ৰত এক ভাল প্ৰতিফলনো দেখা পাব। আজি আপুনি চিন্তা আৰু অন্তৰ্দৃষ্টিৰ সময় কটোৱাৰ সময় হ'ব। গতিকে আপুনি নিজৰ ক্ষেত্ৰত অলপ চিন্তা কৰাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি নিজকে পুনৰ চিন্তা কৰিলে আপোনালোকৰ যিবোৰ অসুবিধা আছে বা যিবোৰ আপোনালোকৰ ক্ষেত্ৰত দুৰ্বলতা আছে সেইবোৰ আপোনালোকে নাইকিয়া কৰিবলৈ সক্ষম হ'ব আৰু পুনৰ আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। আজি আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে, গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক, নহ'লে আৰ্থিক অৱস্থাত কিছু বেয়া প্ৰভাৱ পৰিব। পাৰিবাৰিক বিষয়বোৰৰ ব্যক্তিগত নকৰিব, কাৰণ পাৰিবাৰিক বিষয়বোৰ যাতে আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰতে সেইবোৰ সমাধান কৰিবলৈ যত্ন লয় বা আপোনালোকে কৰিবলৈ চেষ্টা কৰে, নহ'লে আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰত যদি সেইবোৰ লৈ লয়, তেনেহ'লে ইয়াৰ সুবিধা আন কোনোবাই ল'ব পাৰে আৰু আপুনি অযথা বিপদত পৰিব পাৰে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত যিবোৰ ভুল বুজাবুজি হয় বা যিকোনো অসুবিধা হয়, তেনেহ'লে পাৰিবাৰিক ক্ষেত্ৰতে সেইবোৰ আলোচনাৰ মাধ্যমেৰে আপোনালোকে সমাধান কৰি ল'বলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ পৰিস্থিতি কিছু স্বাভাৱিক হোৱা দেখা যাব, কিন্তু ব্যৱসায়িক কাম কাজত কিছু সমস্যা এতিয়াও থাকিব। গতিকে পৰিস্থিতিবোৰ সাময়িক, অতি সোনকালে পৰিস্থিতিবোৰ আপোনাৰ বাবে অনুকূল হৈ পৰিব। বেছি চিন্তা নকৰিব বা মানসিক চিন্তা নকৰিব। আপোনাৰ নিজৰ কামবোৰত বেছিকৈ মনোযোগ দিয়ক আৰু কোনো ধৰণৰ বেলেগ পৰিৱৰ্তন কৰিবলৈ আজি চেষ্টা নকৰিব। আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে ব্যৱসায়িক কাম কাজবোৰ চলাই নিয়ক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক যিবোৰ অগ্ৰগতি আছে সেইবোৰ লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। চাকৰি সম্পৰ্কীয় কামত আজি স্থিতিশীলতা থাকিব। নিয়োজিত লোকসকলৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ এজন বিষয়াৰ আজি সহায় লওক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হোৱা দেখা যাব। ঘৰত আজি সুষম পৰিৱেশৰ বিৰাজ কৰিব আৰু পৰিয়ালৰ লোকক কিছু উপহাৰ দিলে সকলোৱে সুখী অনুভৱ কৰিব। গতিকে আপোনালোকে ইজনে সিজনক যদি উপহাৰ আদি দিবলৈ যত্ন কৰে, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। আৰু এজন সদস্যৰ আজি ভাল খবৰে সকলো সদস্য আনন্দিত হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পূৰ্বৰ যিবোৰ ভুল বুজাবুজি হওক বা পাৰিবাৰিক সমস্যাই হওক সেইবোৰ নাইকিয়া হ'ব আৰু সকলো সদস্য আনন্দ কৰিব আৰু পৰিয়ালত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আপোনালোকে সকলোৰে সৈতে ভালদৰে আপুনি মিলিজুলি থাকি আপোনালোকে আনন্দ কৰক আৰু লগতে পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ সদায় চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা পৰিয়ালত কোনো ধৰণৰ আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়, বৰঞ্চ মানুহেও আপোনালোকৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি হোৱা দেখা গৈছে। গতিকে আপোনালোকেও আজি প্ৰেমৰ সম্পৰ্কত থাকি নিজকে সুখী অনুভৱ কৰিব আৰু কিবা যদি দ্বিধাদ্বন্দ্ব অনুভৱ কৰে, তেনেহ'লে আপোনালোকে প্ৰেমৰ সংগীৰ সৈতে আলোচনা কৰিব আৰু কোনো কাৰণতে যাতে আপোনালোকৰ ভুল বুজাবুজি সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, যাতে আপোনালোকে দুয়োজনে দুয়োজনক বিশ্বাস কৰে আৰু সৎ হৈ চলে। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ইতিবাচক হৈ উঠিব। যিকোনো ধৰণৰ বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক আৰু গাড়ীখন সাৱধানে চলাবলৈ চেষ্টা কৰিব, কাৰণ আজি আপোনালোকৰ আঘাত পোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত সতৰ্ক হৈ চলিব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব, যাতে আপোনালোকে কোনো ধৰণৰ স্বাস্থ্য সম্বন্ধীয় যিবোৰ অসুবিধা আছে সেইবোৰ যাতে অনুভৱ কৰিব লগা নহয়। সদায় আপুনি ইতিবাচক হৈ থাকিব আৰু সুস্থ হৈ থাকিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পাব আৰু আপুনি আগবাঢ়ি যাবলৈ সফলতা লাভ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দিয়ক। নিজৰ প্ৰতিভা আৰু সামৰ্থ্য বুজি পাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি পাব আৰু আপোনাৰ ভাৱমূৰ্তিও সমাজত উন্নত হ'ব আৰু আপুনি কাম কৰোঁতে আজি কিছু সকাহ অনুভৱ কৰিব। সম্পত্তিৰ সৈতে জড়িত যিকোনো কাম আজি সম্পূৰ্ণ হ'ব, কিন্তু আপুনি যদি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় লয় তেনেহ'লে এই ক্ষেত্ৰত আৰু সোনকালে আপোনালোকে ফলাফল লাভ কৰিব।
আজি আপুনি খঙেৰে নহয় শান্তিপূৰ্ণভাৱে প্ৰতিকূল পৰিস্থিতিৰ সমাধান কৰাটো ভাল হ'ব, কাৰণ খং কৰিলে আপোনাৰ পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। আৰু শ্ব' অফৰ বাবে অপ্ৰয়োজনীয় খৰচ বন্ধ কৰক, কাৰণ এইবোৰ দেখুৱাই বেলেগক আপোনাৰ কোনো ধৰণৰ লাভ নহয়, বৰঞ্চ আপোনাৰ নিজৰ ক্ষতি হ'ব আৰু আৰ্থিক দিশত কিছু সমস্যাৰো সৃষ্টি হ'ব। গতিকে সেইবোৰ দেখুৱাৰ পৰিৱৰ্তে আপুনি নিজৰ পৰিকল্পনাত আপুনি কাম কৰক। আৰু আপুনি ঋণ লোৱাৰ পৰিকল্পনাও যদি কৰিছে তেনেহ'লে পুনৰ নিশ্চিতভাৱে পুনৰ বিবেচনা কৰিব, কাৰণ ঋণ পৰিশোধ কৰোঁতে আপোনাৰ কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে তাৰ বিষয়ে অলপ ভাবিবলৈ যত্ন কৰক। ব্যৱসায়ত আজি কিছু সমস্যা আহিব। সম্ভৱ যে যদি কোনো সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপুনি আপোনাৰ নীতি আৰু মূল্যবোধৰ সৈতে আপোচ কৰিবলগীয়াও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। আৰু কৰ্মচাৰীৰ সৈতে আপোনালোকে অলপ বুজা পৰা কৰিলে এই ক্ষেত্ৰত আপুনি কিছু অলপ সকাহ পাব পাৰে, কাৰণ তেওঁলোকেও আপোনালোকক পৰামৰ্শ আগবঢ়াব, যিবোৰ আপুনি যদি ৰূপায়ণ কৰে তেনেহ'লে আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যা দূৰ কৰিবলৈ সক্ষম হ'ব। আৰু প্ৰতিটো কামতে আপুনি নিজে অৰিহণা যোগোৱাটো নিশ্চিত কৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ গুৰুত্ব অধিক থাকিব আৰু আপোনাৰ যিবোৰ সিদ্ধান্ত হ'ব আপুনি নিজে ল'বলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ৰ পৰিৱেশ ভাল হৈ থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু যিকোনো কাম কৰোঁতে তেওঁলোকে আজি সফলতাৰে কৰিব পাৰিব। পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক সময় কটালে আজি আপোনালোকৰ পৰিয়ালত সুখৰ সৃষ্টি হ'ব, কিন্তু বিপৰীত লিংগৰ বন্ধুৰ বাবে বিপদত পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব আৰু পৰিয়ালত যাতে কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি দূৰৰ পৰা তেওঁলোকৰ সম্পৰ্ক বজাই ৰখাত তেওঁলোকে সফল হ'ব, কিন্তু অলপ চিন্তাও থাকিব, কিন্তু কোনো ধৰণৰ চিন্তা নকৰি আপোনালোকে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখা পোৱা যাব। ৰক্তচাপ আৰু শাৰীৰিক দুৰ্বলতাৰ দৰে সমস্যা আজি অনুভৱ কৰিব পাৰে। গতিকে বেছিকৈ কামৰ বোজা নল'ব, নিজৰ সামৰ্থ্য অনুসৰি কাম কৰিবলৈ যত্ন কৰিব আৰু স্বাস্থ্যৰ অৱনতি ঘটিলে আপুনি চিকিৎসকৰ ওচৰত যাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে দৈনন্দিন ব্যায়াম আৰু যোগাসন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক আৰু শাৰীৰিক দিশত সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকে আজি তেওঁলোকৰ সন্তানৰ কামত সহায় কৰিলে তেওঁলোকৰ নিৰাপত্তা অনুভৱ হ'ব আৰু ধাৰণা বিনিময়ে তেওঁলোকক নতুন দিশৰ পৰামৰ্শও দিব, যাৰ ফলত তেওঁলোকৰ মনোযোগ বৃদ্ধি পাব আৰু আত্মবিশ্বাস বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। যদি কোনো বিত্তীয় সম্পৰ্কীয় বিষয় আবদ্ধ হৈ আছে তেনেহ'লে ইয়াৰ সমাধানৰ বাবে বৰ্তমান সময়খিনি উত্তম সময়। গতিকে এই সঠিক সুযোগ আপুনি গ্ৰহণ কৰক। এই সময়খিনি আপুনি সঠিক সুযোগ গ্ৰহণ কৰিলে আপুনি অতি সোনকালে আপোনাৰ সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। যিকোনো ঠাইত কথা কওঁতে মনত ৰাখিব যে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব আৰু কাৰোবাক ভুল উপদেশো নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে আপুনি নিজকে সুসংগঠিত কৰিব আৰু সংযমতা বজাই ৰাখিবলৈ যত্ন কৰিব। সন্তানৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব। ঘৰত কোনো আজি আলহীৰ আগমনৰ বা আত্মীয় আগমনৰ বাবে কিছু গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দিব লগাও হ'ব পাৰে। গতিকে আপুনি আজি নিজৰ কামবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আপোনাৰ ঘৰৰ পৰিৱেশো আজি আনন্দৰ সৃষ্টি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন প্ৰজেক্ট এটাৰ প্ৰতি উৎসাহ থাকিব আৰু আপুনি নিজৰ সামৰ্থ্যৰ প্ৰদৰ্শনৰো সুযোগ পাব আৰু আপোনাৰ সামৰ্থ্যৰে আপোনাৰ কামবোৰ ভালদৰে কৰিবলৈ সক্ষম হ'ব। আমদানি ৰপ্তানি কামত আজি বেছি ধন বিনিয়োগ নকৰিব, কাৰণ আপোনাৰ এই ক্ষেত্ৰত আজি বেছি ভাল সুযোগ নাপাব। ঋণৰ ধন বা পে'মেণ্ট সংগ্ৰহৰ বাবে দিনটো অনুকূল হৈ আছে। গতিকে এই ক্ষেত্ৰত যদি আপুনি আজি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ আৰ্থিক উন্নতি দেখা যাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি তেওঁলোকৰ সহকৰ্মীৰ সৈতে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সুসংগঠিত হ'ব লাগিব। কোনো কাৰণতে যাতে আপোনাৰ সহকৰ্মীৰ সৈতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কিবা সমস্যা হ'লে উচ্চ বিষয়াক অৱগত কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকিব। পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰত উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু ইয়াৰ ফলত সকলো সদস্যই আনন্দ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পৰিয়ালৰ সকলো সদস্যই মিলি যদি ঘৰতে আপোনালোকে কিবা অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যৰ মাজত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু পৰিয়ালৰ কোনো ধৰণৰ যদি
সমস্যাৰো সৃষ্টি হয় তেনেহ'লে সকলোৱে মিলি আপোনালোকে সেই সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয়। কিন্তু বাহিৰা মানুহৰ হস্তক্ষেপ হ'ব নিদিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো বিশৃংখল হৈ থাকিব বা হৈ যাব। যুৱক যুৱতীসকলৰ আজি বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব। অত্যাধিক ব্যস্ততাৰ বাবে আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব। গতিকে আপোনাৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে আপোনাৰ কৰ্মব্যস্ততাৰ মাজতে জিৰণি ল'বলৈ চেষ্টা কৰিব। কাৰণ বেছিকৈ আপুনি কষ্ট কৰিলে আপোনাৰ সামৰ্থ্যৰ বাহিৰত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে আপুনি আজি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘৰত আত্মীয়ৰ গতিবিধি হ'ব আৰু আধ্যাত্মিক স্থানত কিছু সময় কটালে আজি আপোনালোকে আধ্যাত্মিক শান্তি লাভ কৰিব পাৰিব আৰু ক্লান্তিকৰ ৰুটিনৰ পৰাও সকাহ পাব। আজি আপোনালোকৰ ঘৰত আত্মীয় আগমনৰ ফলত আপোনাৰ ঘৰত আনন্দৰো সৃষ্টি হ'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ কথা বতৰাৰ ফলত আপোনালোকৰ ঘৰত আজি শান্তিও দেখা যাব। বিত্তৰ সৈতে জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'লে আজি আপুনি মানসিকভাৱে সকাহ পাব, কাৰণ কিছুদিনৰ পৰা এই ক্ষেত্ৰত আপোনালোকে আবদ্ধ হৈ আছিলে। আজি আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আপোনালোকৰ আজি দুয়োটা ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখা পাব আৰু ব্যক্তিগত উন্নতিও আপোনালোকৰ বাবে এক সুখৰ হ'ব। আয়ৰ লগতে আজি খৰচ অব্যাহত থাকিব। গতিকে আপুনি যত্ন কৰিব যাতে অলাগতিয়াল বা অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ নকৰিবলৈ, কাৰণ ইয়াৰ ফলত আপোনাৰ আৰ্থিক ক্ষেত্ৰত সমস্যাও সৃষ্টি হ'ব পাৰে। আৰ্তজন আত্মীয়কো সহায় কৰিব লগা হ'ব পাৰে। গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি তেওঁলোকক সহায় কৰিলে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আৰু আজি আনক লগ পোৱাৰ সময়ত নিশ্চিতভাৱে নিজৰ আত্মসন্মানকো মনত ৰাখিব, যাতে তেওঁলোকৰ সৈতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি ধ্যান ৰাখিব। গতিকে আপুনি কথা বতৰা পাতোঁতে স্বভাৱত কোমলতা বজাই ৰাখিব আৰু লগতে আপোনালোকে কোনো যদি সমস্যা বা প্ৰতিকূল পৰিস্থিতিৰ উদ্ভৱ হয় তেনেহ'লে আপুনি শান্ত হৈ থাকিলে সেইখিনি সময়ত আপোনালোকৰ বাবে ভাল হ'ব। ব্যৱসায়ৰ লগত জড়িত কিছুমান সমস্যা আজি থাকিব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু কৰ্মচাৰীসকলৰ সহায়ত আপুনি এই সমস্যাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ চেষ্টা কৰিব আৰু পৰিকল্পনা অনুসৰি যদি আগুৱাই যায় তেনেহ'লে সমস্যাবোৰৰ সমাধান লাভ কৰিব। আমদানি ৰপ্তানিৰ সৈতে জড়িত কামতো আজি ব্যাঘাত জন্মিব পাৰে। গতিকে শান্তভাৱে আপুনি সমাধান বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে এই সময়খিনি আপুনি অলপ সংযমতা বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। নিয়োজিত লোকসকলৰ আজি নতুন কাম আৰম্ভ হোৱাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ চৰকাৰী ভ্ৰমণ বাতিল হোৱাৰ বাবে কিছু হতাশাৰো সৃষ্টি হ'ব পাৰে। গতিকে এই সময়খিনি আপোনালোকে উচ্চ বিষয়াৰ নিৰ্দেশনা মানি চলাটোৱেই গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকে আপোনালোকৰ এই সমাধানবোৰ কৰি দিব। পৰিয়ালৰ লোকে আজি পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰৰ সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল সুসংগঠিত হৈ থাকিব। আৰু পৰিয়ালতে আপোনালোকৰ যদি কিবা সমস্যাৰ উদ্ভৱ হয় তেনেহ'লে সকলো সদস্যই মিলি আলোচনাৰ মাধ্যমেৰে সমাধান কৰি ল'বলৈ যত্ন কৰিব। সকলো সদস্যৰ সমস্যাই নিজৰ সমস্যা বুলি ধৰি ল'ব, যাতে কোনো ধৰণৰ আপোনালোকে এই ক্ষেত্ৰত বিসংগতি নকৰে বা আওকাণ কৰি নচলে। নহ'লে আপোনাৰ বাহিৰা মানুহৰ হস্তক্ষেপ হোৱাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ বেয়া হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত অশান্তিৰো সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনা মানি চলি আগবাঢ়ি গ'লে আপোনালোকে ভাল ফল লাভ কৰিব আৰু ঘৰখনো আপোনালোকৰ ইতিবাচক হৈ থাকিব আৰু ভৱিষ্যতে এনেধৰণৰ কোনো পৰিস্থিতিৰ উদ্ভৱ নহয় যাতে আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব লগা লাগে। আজি আপুনি প্ৰিয় বন্ধুক লগ পোৱাৰ পিছত আপোনাৰ মনটো সুখী হ'ব। তেওঁলোকৰ সৈতে আপোনালোকৰ কথা বতৰাৰ ফলত ভাল সমাধানো ওলাই আহিব আৰু তেওঁলোকৰ সৈতে ভাল সময় আপুনি অতিবাহিত কৰিবলৈ সক্ষম হ'ব। গৰম বৃদ্ধিৰ বাবে আজি অসাৱধান নহ'ব আৰু অনুশাসিত ৰুটিন বজাই ৰাখিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিবা বিসংগতি দেখিলে আপুনি তৎক্ষণাত উচিত চিকিৎসা গ্ৰহণ কৰিব। আপোনাৰ স্বাস্থ্য সঠিক হৈ থাকিব আৰু আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি আজি বিশেষ গুৰুত্ব দিব, কাৰণ খাদ্যাভ্যাসৰ ফলতো আপোনাৰ স্বাস্থ্যজনিত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সুসংগঠিত হৈ থাকিব আৰু লগতে যিমান পাৰে আপোনালোকে আয়ুৰ্বেদিক বস্তু আজি সেৱন কৰিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত অৰিহণা যোগাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সম্পত্তিৰ সৈতে জড়িত যিকোনো বাকী থকা কাম আপোনাৰ পক্ষত হ'ব
আৰু ইয়াৰ ফলত আপোনাৰ আজি আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। আত্মীয়ৰ মাজত যিকোনো বিতৰ্কিত বিষয়ত আপোনাৰ সমৰ্থন নিৰ্ণায়ক হ'ব, গতিকে এই ক্ষেত্ৰত আপোনালোকে ভাবি চিন্তি সমৰ্থন আগবঢ়াবলৈ যত্ন কৰিব, যাতে কোনো পক্ষৰে আপোনালোকৰ ক্ষতি নহয়। আপোনাৰ বুদ্ধিমত্তা আৰু প্ৰজ্ঞাৰ বিষয়েও আজি আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰু কোনোবাই যদি ঈৰ্ষাৰ ফলত ক্ষতি কৰিব বিচাৰে তথাপি আপোনাৰ আজি ক্ষতি কৰিব নোৱাৰে, গতিকে সুসংগঠিত হৈ থাকিব আৰু লগতে সতৰ্ক হৈ থাকিব। প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত চকু ৰাখিব যাতে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। অত্যাধিক আত্মবিশ্বাস আৰু অহংকাৰৰ বাবে বন্ধুৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে, গতিকে অত্যাধিক আত্মবিশ্বাস আৰু অহংকাৰ এৰাই চলিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'বও পাৰে। আপোনাৰ পৰিয়াল আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলকো আপোনাৰ যত্নৰ প্ৰয়োজন আছে, গতিকে বিশেষকৈ আপুনি বয়োজ্যেষ্ঠসকলক বেছিকৈ যত্ন লওক, তেওঁলোকৰ সৈতে কথা পাতক, তেওঁলোকৰ আশীৰ্বাদ ল'বলৈ যত্ন কৰক। ই আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰাখিব। কোনো বিষয়ত ছাত্ৰ ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ'লে লগে লগে শিক্ষকক পৰামৰ্শ লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ যি সমাধান পাব তেওঁলোকে ভৱিষ্যতে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত কোনো কামক আওকাণ নকৰিব, কাৰণ যিকোনো কৰ্মচাৰীৰ নেতিবাচক মনোভাৱেও আপোনাৰ বাবে আজি অশান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰখনত কামৰ লগতে আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰতো মনোযোগ দি ৰাখিব লাগিব, কাৰণ কোনো যদি নেতিবাচক প্ৰভাৱৰ ফলত আপোনাৰ কিবা কামত বিসংগতি হয় তেনেহ'লে নিজৰে ক্ষতি হ'ব পাৰে। গতিকে সকলো কাম কাজ আপোনাৰ উপস্থিতিত আৰু আপোনাৰ তত্ত্বাৱধানত কৰিলে বেছি ভাল হ'ব। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনত ভালদৰে আপুনি মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। কৰ্মচাৰীসকলক যদি উৎসাহ দিয়ে আৰু তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দি চলে, তেনেহ'লে তেওঁলোকো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে সমৰ্পিতভাৱেৰে আগবাঢ়িব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা যাব। বিবাহিত জীৱনত কিছু মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে, কিন্তু মনত ৰাখিব যে পৰিস্থিতিবোৰ আপুনি চম্ভালিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। গতিকে আজি আপুনি পৰিয়ালৰ ক্ষেত্ৰতো কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু সকলো সদস্যকে একেলগে বা একেগোট কৰি আগবাঢ়ি যাবলৈ যত্ন কৰিব। ই আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নকৰে আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু তেওঁলোকৰ পৰামৰ্শ লৈ পেলাই আপুনি পৰিয়াল ব্যৱস্থাটো পৰিচালনা কৰিবলৈ যত্ন কৰিব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ সম্পৰ্ক ভাল কৰিবলৈ সুযোগ পাব আৰু এই সুযোগ আপোনালোকে কোনো কাৰণতে এৰি নিদিব। পূৰ্বৰ যিবোৰ ভুল হৈছিলে সেইবোৰ আপোনালোকে আজি সমাধান কৰি ল'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ বিষৰ সমস্যাই আপোনালোকক আমনি কৰিব, গতিকে আপোনালোকে এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে কামৰ লগতে আপুনি জিৰণি ল'বলৈ চেষ্টা কৰিব। সামৰ্থ্যৰ বাহিৰত কোনো কাম কৰিব নাযাব। এনে কৰিলে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত আৰু অধিক বেয়া প্ৰভাৱ দেখা পাব। সেইবাবে আজি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ইতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে আপোনাৰ আজি এই দিনটো বা এই সুযোগটো ভালদৰে ধৰিবলৈ যত্ন কৰক আৰু কোনো ধৰণৰ ফোন কলক আপুনি আজি আওকাণ নকৰিব, কাৰণ আজি ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু এজন শুভাকাংক্ষীৰ সহায়ত সম্পত্তিৰ লগত জড়িত যিকোনো বাকী থকা কামো সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আজি মানসিকভাৱে আপুনি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলেও নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় আৰু গুৰুত্ব সহকাৰে ল'বলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপুনি সক্ৰিয়তাৰে যদি যিকোনো ধৰণৰ পৰিকল্পনা কৰে সেইবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে ভাল হ'ব। দিনটোৰ আৰম্ভণিতে আজি কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু দুপৰীয়াৰ পিছত পৰিস্থিতিবোৰ উন্নতি হ'বলৈ আৰম্ভ কৰিব আৰু ইয়াৰ ফলত আপুনি আজি আত্মবিশ্বাসীও অনুভৱ কৰিব। বিনিয়োগ সম্পৰ্কীয় কামত খৰখেদা নকৰিব, কাৰণ এইবোৰত যদি খৰখেদা কৰে তেনেহ'লে আপোনাৰ ভুল হ'ব পাৰে আৰু ভুল হোৱাৰ ফলত আপোনাৰ আৰ্থিক দিশত ক্ষতি হ'ব পাৰে। গতিকে সংযত আৰু শান্ত হৈ এই ক্ষেত্ৰত আগবঢ়াটো ভাল হ'ব আৰু অনাকাংক্ষিত পৰামৰ্শ দিয়া আৰু আনৰ লগত হস্তক্ষেপ কৰাটোৱে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আজি আপুনি কাৰোকে পৰামৰ্শ বা হস্তক্ষেপ কৰিব নাযাব, নহ'লে আপোনাৰ আজি
সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে নিজৰ কামতে মনোনিৱেশ কৰাটো বেছিকৈ ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি পৰিচালনাবোৰ আপুনি উন্নতি দেখা পাব। গতিকে যিকোনো নতুন কামৰ লগত জড়িত পৰিকল্পনা কৰিবলৈ সময় অনুকূল হৈ আছে। গতিকে নতুন কামৰ যদি পৰিকল্পনা কৰিছিলে তেনেহ'লে আজি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। লেনদেন সম্পৰ্কীয় কামত সাৱধান হওক, কাৰণ ফাইলৰ কামত কিছু ভুল হ'লে আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে আৰু লগতে আৰ্থিক অৱস্থাও কিছু বেয়া হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ চলিবলৈ যত্ন কৰিব আৰু ফাইলবোৰ পুনৰ বিবেচনা কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি কাৰ্যালয়ৰ পৰিৱেশ ভালকৈ ৰখাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৰিহণা থাকিব। সেইবাবে তেওঁলোকে আজি কাৰ্যালয়ত তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালৰ পৰিৱেশ সংঘটিত কৰি ৰখাৰ ক্ষেত্ৰত নিশ্চয়কৈ সহযোগিতা আগবঢ়াওক। কোনো শুভ কামৰ লগত জড়িত পৰিকল্পনা আজি যদি ঘৰতে কৰে তেনেহ'লে আপোনালোকৰ আজি ঘৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব আৰু পৰিয়ালৰ সপক্ষে যিবোৰ কাম কৰিব সেইবোৰ আপোনালোকৰ অনাগত দিনবোৰত সুখ কঢ়িয়াই আনিব আৰু পৰিয়ালৰ সদস্যসকলৰ লগত একেলগে থাকিবলৈ আপোনালোকে সুবিধা পাব। কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকিব, নহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হ'ব আৰু লগতে স্বামী স্ত্ৰীৰ মাজত কিছু সম্পৰ্কৰ অৱনতিও ঘটিব পাৰে। গতিকে এইবোৰ কথা আপোনালোকে অলপ গুৰুত্ব সহকাৰে ল'বলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ভাল প্ৰতিফলন দেখিব আৰু ইজনে সিজনক মনোভাৱ বুজি পোৱাৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখা পাব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'লে আজি তেওঁলোকে সুস্থ অনুভৱ কৰিব আৰু স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাৰো এই সময়খিনিত প্ৰয়োজনীয়তা থাকিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু ৰাতিপুৱা খোজ কঢ়া আৰু ধ্যান আদিত আপোনালোকে গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা সাৰ্থক কৰিবলৈ এই সময়খিনি অনুকূল হৈ আছে। গতিকে আপোনাৰ কৰ্মক্ষমতা আৰু অধিক উন্নত কৰাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আপোনাৰ কঠোৰ পৰিশ্ৰমে সঠিক ফলাফল পাবলৈ আপুনি গৈ আছে আৰু আপুনি কাৰ্যমুখী হ'ব লাগিব। সম্পত্তিৰ সৈতে জড়িত অসম্পূৰ্ণ কামবোৰ আজি গতিশীল হ'ব আৰু এই ক্ষেত্ৰত যদি আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লয় তেনেহ'লে এই কামবোৰ অতি সোনকালে সমাধানো হৈ যাব। নেতিবাচক কামত সময় নষ্ট নকৰিব, ইতিবাচক হৈ থাকক আৰু বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত আপোনাৰ শক্তি কেন্দ্ৰীভূত কৰক আৰু নেতিবাচক মানুহৰ পৰাও দূৰত্ব বজাই ৰাখিব। এনে ব্যক্তিৰ ভুল পৰামৰ্শৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন কিছু ক্ষতিৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। গতিকে ইতিবাচক মানুহৰ সংগ লাভ কৰক আৰু নিজৰ ভিতৰতে ইতিবাচক শক্তিৰ সঞ্চাৰ কৰক। টকাৰ বিষয়ত আজি সাৱধান হ'লে আপুনি যিকোনো বিপদৰ পৰা ৰক্ষা পৰিব। গতিকে আপুনি আজি এই ক্ষেত্ৰত অলপ সংযত হ'ব আৰু চিন্তাশীলভাৱে আপুনি আগবাঢ়িবলৈ যত্ন কৰিব আৰু কঠোৰ শব্দ নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ কাৰোবাৰ লগত সম্পৰ্ক বেয়াও হ'ব পাৰে। বিশেষকৈ আপোনাৰ যিসকল ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তি আছে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। ব্যৱসায় সম্পৰ্কীয় কাম কাজ আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰাৰ যত্ন কৰক, কাৰণ এই সময়ত কৰ্মচাৰী বা কোনো বাহিৰা মানুহে আপোনাৰ বিৰুদ্ধে কিবা এটা ষড়যন্ত্ৰ কৰিব পাৰে, যিয়ে আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপতো প্ৰভাৱ পেলাব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ চলিব লাগিব আৰু তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰৰ কাৰণে কোনো ধৰণৰ যাতে প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যিকোনো গুৰুত্বপূৰ্ণ অৰ্ডাৰ যিকোনো ফোন কলৰ জৰিয়তে আজি লাভ কৰাৰ আশা কৰা হৈছে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা যাব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ ফোন কলক আওকাণ নকৰিব। স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু প্ৰেম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব। লগতে আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব, ইতিবাচক হৈ থাকিব। সকলো সদস্যই আনন্দৰে পৰিয়ালত থাকিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব। পৰিয়ালৰ কোনো অবিবাহিত সদস্যসকলৰ বিবাহ সম্পৰ্কীয় কিবা ভাল কথা বা ভাল খবৰ অহাৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব আৰু ইয়ে আপোনালোকৰ সকলো সদস্যৰ মনতো এক আনন্দৰ সৃষ্টি কৰিব। গতিকে আজি আপোনালোকে পৰিয়ালত এক ভাল প্ৰতিফলন দেখাৰ সক্ষম হ'ব আৰু লগতে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা যাব। লগতে আপোনালোকৰ বিবাহৰ কথা আজি পৰিয়ালতো চৰ্চা হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব।
ভৰিৰ বিষৰ সমস্যা আজি আপোনাৰ বৃদ্ধি পাব পাৰে, গতিকে নিজৰ সঠিক পৰীক্ষা কৰি চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে সকাহ অনুভৱ কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আৰু আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়াম অব্যাহত ৰাখিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত সুস্থতা প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি অনুকূল গ্ৰহৰ অৱস্থান হৈ আছে, গতিকে আপোনাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এইটোৱে উত্তম সময়। গতিকে আপুনি আজি এই ক্ষেত্ৰত আগবাঢ়িলে আপুনি উত্তম ফলাফলো লাভ কৰিব আৰু প্ৰভাৱশালী লোকৰ লগতো উপকাৰী সম্পৰ্ক স্থাপন কৰিব পাৰিব, যাৰ ফলত আপুনি বিভিন্ন ধৰণৰ উপকাৰী তথ্যসমূহ লাভ কৰিব। আত্মীয়ৰ লগত জড়িত যিকোনো বিবাদৰ সমাধানে পুনৰ সম্পৰ্কত মধুৰতা আনিব আৰু ইয়াৰ ফলত আপোনালোকৰ বহু ক্ষেত্ৰত আজি ভাল প্ৰতিফলনো দেখা পাব। আনন্দ আৰু মজাৰ ক্ষেত্ৰত আজি আপুনি কিছু সময় কটালে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম অসম্পূৰ্ণ হৈ থাকিব পাৰে, গতিকে নিজৰ কামবোৰত গুৰুত্ব দি তাৰপিছতহে অসাৰ কাম কাজবোৰত গুৰুত্ব দিব। আৰু পাৰিবাৰিক বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত আজি বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে অলপ সংযত হ'ব আৰু শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। কোনো ধৰণৰ উত্তেজনাৰ আপোনালোকে সহায় নল'ব বা উত্তেজিত হৈ নপৰিব, কাৰণ এই ক্ষেত্ৰত যদি আপুনি উত্তেজিত হয় তেনেহ'লে আপোনাৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব। অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতা জড়িত কৰাটো এই ক্ষেত্ৰত ভাল হ'ব। বিশেষকৈ আপোনালোকৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি এই ক্ষেত্ৰত পৰামৰ্শ ল'বলৈ চেষ্টা কৰক। আজি আপোনাৰ খৰচৰ ক্ষেত্ৰত উদাৰ নহ'ব, নহ'লে আপোনাৰ আৰ্থিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে আজি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। ব্যৱসায়িক কাম কাজত চলি থকা বাধাবোৰ আঁতৰি আজি পুনৰ আপোনালোকৰ কৰ্ম প্ৰক্ৰিয়াত উন্নতি আহিব আৰু এই ক্ষেত্ৰত আপোনাৰ যি কষ্টৰ পৰিণাম আছিলে সেইবোৰৰ ভাল ফলাফলো আজি লাভ কৰিবলৈ গৈ আছে। আপোনাৰ ব্যৱসায়ত আজি আপোনাৰ সম্পূৰ্ণ মনোনিৱেশ কৰি ৰাখক। যদি কিছু অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা আছে তেনেহ'লে আপোনাৰ আৰ্থিক অৱস্থাৰ কিছু উন্নত দেখা যাব। কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, কাৰণ তেওঁলোকৰ লগত যদি সম্পৰ্কৰ অৱনতি ঘটে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো প্ৰভাৱিত হ'ব পাৰে। নিয়োজিত লোকসকলৰ অফিচত আজি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে আজি কৰ্ম পদ্ধতি ভাল কৰিবলৈ সক্ষম হ'ব আৰু যিকোনো কাম কৰোঁতে তেওঁলোকে মানসিক শান্তি লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব, গতিকে আজি আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখাৰ সম্ভাৱনা আছে। ৰাতিৰ আহাৰ আৰু মনোৰঞ্জনৰ সৈতে জড়িত এক স্মৰণীয় অনুষ্ঠানৰ যদি পৰিকল্পনা কৰে আৰু ঘৰতে যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যৰ সৈতে আপোনালোকে আনন্দ কৰি কিছু সময় পাৰ কৰিব পাৰিব আৰু এই সময়খিনি আপোনালোকৰ মধুৰ হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰখনৰ বাবেও আপুনি অলপ চিন্তা কৰক, কিছু সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত থকা সকলো আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ কিছু ভুল বুজাবুজিৰ ফলত সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে এনেধৰণৰ পৰিস্থিতি কোনো ধৰণৰ উদ্ভৱ নকৰিব যাতে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটে। সেইবাবে আপোনালোকে চেষ্টা কৰিব যাতে ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ। গেছ আৰু গাঁঠিৰ বিষৰ সমস্যা আজি আপোনাৰ বৃদ্ধি পাব পাৰে, সেইবাবে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সুসংগঠিত হ'ব। সামৰ্থ্য অনুসৰি কাম কাজবোৰ ৰাখিবলৈ যত্ন কৰিব আৰু সঠিক খাদ্যাভ্যাস ৰাখিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গোটেই দিনটো আপুনি আনন্দ অনুভৱ কৰিব আৰু আপোনাৰ দৈনন্দিন কাম কাজ আপোনাৰ ইচ্ছা অনুসৰি চলি থাকিব। গতিকে আজিৰ দিনটো আপোনাৰ বাবে এক ভাল দিন বুলি পৰিগণিত হ'ব। কিছুমান মানুহে আপোনাক প্ৰত্যাহ্বান জনাব পাৰে, কিন্তু আপুনি মানি ল'ব আৰু সফল হ'ব। কিন্তু আপুনি শান্তিপূৰ্ণভাৱে এইবোৰ কৰিবলৈ যত্ন কৰিব। কোনো ধৰণৰ উত্তেজনাৰ সহায় নল'ব। ধৰ্মীয় কামতো আজি কিছু সময় কটাবলৈ যত্ন কৰক, ই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। আপোনাৰ নিজৰ কিছুমান প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে এনে লোকৰ ওপৰতো আপুনি নজৰ ৰাখিব আৰু সেইবোৰ কেনেকৈ জয় কৰিব পাৰে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু পৰিকল্পনা কৰি আপুনি এইবোৰ কাম কৰিবলৈ যত্ন কৰিব। আপোনাৰ বহু পৰিকল্পনা আছে যদিও সেইবোৰ কাৰ্যকৰী কৰাত আজি কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইবাবে আপুনি শান্তিপূৰ্ণভাৱে আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু পৰিকল্পনা অনুসৰি আগবাঢ়ক। এনে কৰিলে আপুনি প্ৰতিটো কামতে আজি সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি বাহিৰা লোকৰ হস্তক্ষেপৰ বাবে আপোনাৰ দক্ষতা আৰু কৰ্মক্ষমতাত কিছু হ্ৰাস পাব পাৰে। অৱশ্যে আপোনাৰ
সামৰ্থ্যৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখন ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত যদি কিবা নেতিবাচক পৰিৱেশৰ সৃষ্টি হয় তেতিয়াহ'লে আপুনি ভয় নকৰিব, আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিতে আপুনি আজি নিজৰ মনোবল বজাই ৰাখিবলৈ যত্ন কৰিব, তেতিয়া দেখিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। অৱশ্যে আপোনাৰ আৰ্থিক অৱস্থাত ইয়াৰ কোনো নেতিবাচক প্ৰভাৱো নপৰে, গতিকে আপুনি মানসিক চাপমুক্ত হৈ থাকিব। কোনো জ্যেষ্ঠ বিষয়া বা ৰাজনীতিবিদক আজি লগ পালে আজি আপোনাৰ সৌভাগ্যৰ দুৱাৰো মুকলি হ'ব। ইয়ে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি আনিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কৰ্মচাপ বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ মানসিক শান্তিত বিঘ্নিত ঘটিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে পৰিকল্পনা অনুসৰি কামবোৰ ৰাখক আৰু সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ লাভ কৰিব। পৰিয়ালৰ এজন সদস্যৰ বিষয়ে ভাল খবৰ পোৱাৰ পিছত আজি আপোনাৰ মনটো সুখী হ'ব আৰু পৰিয়ালতো ইয়াৰ আপোনালোকৰ আনন্দৰ অনুভৱ কৰিব আৰু আজি আপোনালোকে গৰ্বিত অনুভৱ কৰিব। গতিকে সেই ব্যক্তিজনক আপোনালোকে উৎসাহ দিবলৈ যত্ন কৰক আৰু আগুৱাই গ'লে আপোনালোকৰো সন্মান বৃদ্ধি পোৱা দেখা যাব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে থাকিবলৈ যত্ন কৰক। সকলোৰে সৈতে আপুনি সমানে গুৰুত্ব দিয়ক, তেতিয়া দেখিব যে আপোনাৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব। আৰু পৰিয়ালত আজি ঘনিষ্ঠ ব্যক্তিৰ আগমনৰ ফলত আপোনালোকৰ আৰু অধিক আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিণত হোৱাৰ আজি সুযোগ থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। আজি আপোনাৰ পৰি বা আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে বাহন বা যন্ত্ৰপাতি সম্পৰ্কীয় সঁজুলিবোৰ ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব। ই আপোনালোকৰ বহু ক্ষেত্ৰত সহায়ো কৰিব। গতিকে আজি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। ধ্যান কৰিলে আজি আপুনি মানসিক শান্তিও লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বাবে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি নিজৰ ভিতৰতে আজি আচৰিত ধৰণৰ আত্মবিশ্বাস আৰু আত্মশক্তি অনুভৱ কৰিব। সেইবাবে আজিৰ দিনটো আপুনি উচিত সুযোগ উঠাবলৈ যত্ন কৰক আৰু যি কামতে আপুনি আজি আগবাঢ়িব সেই কামতে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মানসিক শান্তি বিচাৰিলে আজি আধ্যাত্মিক কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব আৰু কাম কৰোঁতেও আপুনি আৰু অধিক ইতিবাচকতা দেখা পাব। বৰ্তমান যি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেই প্ৰত্যাহ্বান সন্মুখীন হোৱাৰ ফলত আপোনাৰ আৰু অধিক কৰ্মক্ষমতা বৃদ্ধি পাব আৰু নিজৰ যি কৰ্মক্ষমতা আছে আৰু অধিক সেইবোৰ প্ৰয়োগ কৰিবলৈ সক্ষম হ'ব। গতিকে অসাৰ কাম কাজত অত্যাধিক সময় নষ্ট নকৰিব আৰু অসাৰ বস্তু কিনাতো সময় আৰু ধন খৰচ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্য ভাল হোৱাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। ব্যৱসায়িক কাম কাজ আজি শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিব পাৰিব আৰু নিজৰ দায়িত্ববোৰ ভালদৰে পালন কৰিলে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলনো দেখা পাব। যিকোনো নতুন কামৰ লগত জড়িত যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰাৰ আগতে পুনৰ এবাৰ নিশ্চিতভাৱে পৰিদৰ্শন কৰি ল'ব, তেতিয়া কোনো ধৰণৰ ভুল হোৱাৰ শংকা নাথাকিব। আৰু আপোনালোকে আজি যদি কৰ্মচাৰীসকলৰ সৈতে একেলগে চলিবলৈ যত্ন কৰে আৰু তেওঁলোকক যদি কামৰ ভাগ বতৰা ভালদৰে কৰি দিয়ে, তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আজি কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ উন্নতিও বৃদ্ধি পাব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্কতাৰে চলিবলৈ যত্ন কৰিব। ঘৰত আৰু পৰিয়ালত সুখৰ পৰিৱেশ বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। সেইবাবে আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় উলিওৱা হ'লেও পৰিয়ালৰ ক্ষেত্ৰত অলপ দিবলৈ যত্ন কৰক। অবিবাহিত সদস্যৰ বাবে উপযুক্ত বিবাহ প্ৰস্তাৱ অহাৰ ফলত আজি পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব আৰু অবিবাহিত সদস্যজনৰ বাবেও আজি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। পৰিয়ালত যদি কিবা নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে নিজৰ মাজতে সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ বাহিৰা ব্যক্তিৰ পৰা কোনো হস্তক্ষেপ নোহোৱাৰ ফলত পৰিয়ালত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, কাৰণ কিবা ভুল বুজাবুজিৰ পৰিস্থিতিৰ সৃষ্টি হ'লে আপোনালোকৰ সম্পৰ্কত কিবা অৱনতি ঘটিব পাৰে। গতিকে অলপ মানসিক শান্তি বজাই ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখিলে আপুনি আজি ভাল প্ৰতিফলন দেখা পাব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'বলৈ যত্ন কৰিব। দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিয়ক। ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰাব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা আৰু কাৰ্যকলাপৰ বিষয়ে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চিতভাৱে ল'বলৈ যত্ন কৰক। এই সময় আপোনাৰ বাবে অনুকূল সময়, গতিকে এই সময়খিনি আপুনি ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। যিকোনো কামতে আজি সফলতা অৰ্জন কৰাৰো সক্ষম হ'ব আৰু নিশ্চয় ভাল ফলাফলো লাভ কৰিব। ঘৰত আৰু ব্যৱসায়ত আপুনি অতি চিন্তাশীলভাৱে সিদ্ধান্ত ল'ব লাগিব, কাৰণ আপোনালোকৰ সিদ্ধান্তত যদি কিবা খেলিমেলি হয় তেনেহ'লে দুয়োটা ক্ষেত্ৰতে আপোনাৰ আজি বেয়া প্ৰভাৱ পৰিব। গতিকে সিদ্ধান্তবোৰ লওঁতে অলপ আপুনি ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব। প্ৰয়োজন হ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰাও এই ক্ষেত্ৰত পৰামৰ্শ ল'ব পাৰে। আজি আপুনি ঘৰৰ মানুহৰ লগত বেছি হস্তক্ষেপ নকৰিব, এই ক্ষেত্ৰত সাৱধান হ'ব, নহ'লে আপোনালোকৰ লগত বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে সকলোকে নিজৰ ইচ্ছামতে স্বাধীনতা দিয়াটো প্ৰয়োজনীয়তা থাকিব। তেওঁলোকৰ স্বাধীনতা দিলে আপোনাৰ তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হৈ থাকিব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো ভাল হ'ব। সন্তানৰ ক্ষেত্ৰত আজি আপুনি তেওঁলোকক আত্মবিশ্বাস বঢ়াবলৈ চেষ্টা কৰিব লাগিব। তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত আপুনি সমাধান কৰি দিলে তেওঁলোকে ভাল প্ৰভাৱ দেখা পাব আৰু তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। আজি যদি কোনো ঠাইত ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেনেহ'লে পিছুৱাই দিয়াটোৱেই ভাল হ'ব, কাৰণ বৰ্তমান সময়ত ভ্ৰমণৰ পৰা কোনো ধৰণৰ লাভ নহ'ব। গতিকে নিজৰ কামবোৰতে আজি মনোযোগ দিয়াটোৱেই বেছি উত্তম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি কামৰ অতিৰিক্ত চাপ থাকিব, অৱশ্যে ইয়াৰ পৰা আপুনি উপযুক্ত ফলাফলো পাব। গতিকে আপুনি আজি সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰক আৰু লগতে কৰ্মচাৰীসকলকো সতৰ্ক কৰক। বজাৰত আপোনাৰ মৰ্যাদা আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি হ'ব। গতিকে আপোনাৰ আজি সন্মান বৃদ্ধি কৰিবলৈ আপুনি ব্যৱসায়িক কামবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব লাগিব। নতুন চুক্তি পোৱাৰ আজি সম্ভাৱনা আছে, গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত অত্যাধিক কামৰ বোজাৰ বাবে আজি আপুনি বেছি সময় উচৰ্গা কৰিব লগাও হ'ব পাৰে আৰু আপোনাৰ আজি আৰ্থিক দিশতো উন্নতি দেখা পোৱা গৈছে। নিয়োজিত লোকসকলে তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ ভালকৈ ৰাখিবলৈ হ'লে তেওঁলোকে উচ্চ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। ইয়াৰ ফলত তেওঁলোকে ভাল প্ৰতিফলন দেখা পাব। পৰিয়াল ব্যৱস্থাত চলি থকা যিকোনো ভুল বুজাবুজিৰ আজি সমাধান হ'ব আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে পৰিয়ালত পুনৰ এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ হ'লে সকলো সদস্যৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব আৰু সকলো সদস্যৰ সমস্যাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব লাগিব। তেতিয়া দেখিব যে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিছে। প্ৰেমৰ সংগীক আজি নিশ্চয়কৈ কিছু উপহাৰ দিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু লগতে আপোনালোকে ইতিবাচক ফলাফলো লাভ কৰিব। কাহ আৰু চৰ্দিৰ দৰে সংক্ৰমণৰ ফলত আজি আপোনাৰ স্বাস্থ্যজনিত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰিব আৰু লগতে সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব। অত্যাধিক কৰ্মব্যস্ততাৰ ফলত আপোনাৰ আজি স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে জিৰণি ল'বলৈও যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।